নমস্কাৰ, আমি WH কুৱেশ্যনৰ পাৰ্ট 5ত হোৱেৰ শব্দটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। WHERE হয়। হোৱেৰ শব্দটোক অসমীয়াত ক'ত বুলি কোৱা হয়। ক'ত এনেধৰণৰ বুজাবলৈ আমাৰ ইংৰাজীত হোৱেৰ শব্দটো ব্যৱহাৰ কৰা হয়। এতিয়া হোৱেৰ আমি বুজাবলৈ এনেধৰণে ক'ব পাৰোঁ। ঠাইৰ বিষয়ে ক'ত, কলৈ আদি প্ৰশ্ন সুধিবলৈ ইংৰাজীত হোৱেৰ শব্দটো ব্যৱহাৰ কৰা হয়। ইংৰাজীত হোৱেৰ শব্দটো বা ৱাৰ্ডটো ব্যৱহাৰ কৰা হয়। আমাৰ অসমীয়াত ক'ত বা কলৈ আদি প্ৰশ্ন কৰিবলৈ মানে ইংৰাজীত এই হোৱেৰ শব্দটো ব্যৱহাৰ কৰা হয় বা ইউজ কৰা হয়। WHERE নতুবা কলৈ যাব বা ক'ৰ পৰা আহিছে আদি প্ৰশ্ন কৰিবলৈও এই হোৱেৰ শব্দটো ব্যৱহাৰ কৰা হয়। এজ ফৰ এক্সাম্পল বা উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ বা উদাহৰণ দিলে আমি কথাটো ভালদৰে বুজিবলৈ সক্ষম হ'ম। এজ ফৰ এক্সাম্পল আমি এনেধৰণে ক'ব পাৰোঁ। Where are the sheep? Where are the sheep? নতুবা where do you live? নতুবা where is she going? ঠিক এনেধৰণৰ আমি where are the sheep ভেড়াবোৰ ক'ত আছে আমাৰ অসমীয়াত ক'বলৈ হ'লে where do you live? তুমি ক'ত থাকা বা ক'ত বাস কৰা? where is she going? তাই ক'লৈ গৈ আছে। ঠিক এনেধৰণৰ প্ৰশ্ন কৰিবলৈ এই WHERE হোৱেৰ শব্দটো আমি ইংৰাজীত ব্যৱহাৰ কৰোঁ। তাৰোপৰি যেতিয়া আমি মানে ক'ৰ পৰা আহিছে বা ক'লৈ যায় এই ধৰণৰ প্ৰশ্ন কৰিবলৈ আমি হোৱেৰ শব্দটো বা পাৰ্টটো আমি ব্যৱহাৰ কৰোঁ। কিন্তু এই ক্ষেত্ৰত আমি টু বা ফ্ৰম মানে চেণ্টেন্সটোৰ শেষত টু বা ফ্ৰম এই ৱাৰ্ড মানে ইউজ কৰা হয়। উদাহৰণস্বৰূপে where does he come from? সি বা তেওঁ ক'ৰ পৰা আহিছে এই চেণ্টেন্সটোৰ শেষত এনেধৰণে ফ্ৰম শব্দটো ইউজ কৰা হয়। নতুবা where are they walking to? ঠিক এই ধৰণে আমাৰ টু নতুবা ফ্ৰম চেণ্টেন্সৰ শেষত আমাৰ ইউজ কৰা হয়। যদি ক'ৰ পৰা আহিছে বা ক'লৈ যায় এনেধৰণৰ আমি প্ৰশ্ন কৰোঁ তেতিয়া হোৱেৰ যিটো চেণ্টেন্সত ইউজ কৰোঁ সেই চেণ্টেন্সৰ শেষত হোৱেৰ বা ফ্ৰম বা টু ইউজ কৰা হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আজি আমি WH কুৱেশ্যনত হোৱেৰ ৱাৰ্ডটোৰ বিষয়ে আলোচনা কৰিলোঁ। হোৱেৰ অসমীয়াত ক'ত বুলি প্ৰশ্ন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়
বা ক'ৰ পৰা আহিছে বা ক'লৈ গৈ আছে, ঠিক এনেধৰণৰ প্ৰশ্ন কৰিবলৈ আমি ইংৰাজীত এই where ৱাৰ্ডটো আমি ব্যৱহাৰ কৰোঁ। আজিলৈ ইমান।